সবাইকে স্বাগত জানাচ্ছি। আজকে যে একটা ফিল্ড ভিজিট হচ্ছে এটা বি কিপিং জন্য, আপনি সব মন দেখে শুনবে। আমার যে নব স্যার আছেন ওরা বক্তব্য দেবে কী রকমর হয়, কী রকমর যে বক্স থাকে, কী রকমর মৌমাছি কীরকম পালন করা যায়, কী খাদ্য হয়, কতদিন মধ্যে মহু হয়, হ্যাঁ কী কী পদ্ধতি, ওরা সব মন দিয়ে শুনবে আর প্র্যাকটিক্যালগুলো দেখে নেবে। ঠিক আছে, ওটা দেখে আমাকে স্যারকে দিচ্ছি, ওরা স্টার্ট করবে। গুড ইভিনিং। আজি আমার ইয়াত বি কিপিং রুরাল সেলফ এমপ্লয়মেন্ট ট্ৰেইনিং ইনষ্টিটিউট সাউথ সালমাৰা মানকাছৰৰ অধীনৰ পৰা এটা বি কিপিং ট্ৰেইনিঙৰ সজাতি দল আহিছে আৰু লগতে বহুত দূৰৰ পৰা ট্ৰেইনাৰ আহিছে। আপোনালোকে চাব পাৰে ইয়াত নৱজ্যোতি মহন্ত ছাৰ আছে, বহুত অভিজ্ঞ মানুহ হয়। তেখেতে আজি আমাক চাইণ্টিফিক বি কিপিঙৰ বিষয়ে ক'ব আৰু বক্সবিলাক খুলি আমালোকক দেখুৱাব। নৱ ছাৰে এতিয়া আমাক ইণ্ট্ৰডিউচ কৰাই দিব বি বাগছৰ লগত। ধন্যবাদ। এই গোটেই বক্সটো ISI টাইপ। আমাক মৌ পুহিবলৈ কিছুমান সঁজুলিৰ প্ৰয়োজন। প্ৰথমতে লাগিল বি বক্স এটা। বি বক্স এইটো, ইয়াত কলনিও আছে। কলনি মানে মৌ পৰিয়াল ইয়াত ইতিমধ্যে আছেই। মই পৰিয়াল ইয়াতে প্ৰেক্টিকেল কৰিবলৈ লৈ আহিছোঁ। মই আপোনালোক ফিজিকেলি দেখাই দিম মৌ পালন মানে পালন কৰি কি কৰিব লাগে। আৰু মৌ পালনটো এটা এনেকুৱা উদ্যোগ, আমি আজৰি সময়ত অকণমান সময় দি আমি আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰোঁ। বহুত এই সুযোগতে মই ধন্যবাদ জনাম RCT মানকাছাৰক, দক্ষিণ শালমাৰা তেওঁলোকে এইখন সুবিধা দিয়াৰ কাৰণে বহুত ধন্যবাদ। মই এতিয়া আগবাঢ়ো প্ৰেক্টিকেলৰ পিনে। এইটো ISI এই টাইপ বক্স। ইয়াতে কলনি ইতিমধ্যে আছে, মৌ পৰিয়াল আছে, আপোনালোকে দেখাই পাইছে, মৌ অহা যোৱা কৰি আছে। ঠিক আছে, আমি প্ৰথমতে চোৱাৰ নিয়ম হ'ল, মৌমাখি চোৱাৰ নিয়ম হ'ল, প্ৰথমতে আমি ইয়াৰ তলিচাইবিলাক বটম প্লেটখন আগতে চাফ কৰিম। বটম প্লেটখনৰ পৰাই ইয়াৰ বেমাৰ আজাৰ ইয়াৰ পৰাই হয়। চাকু এই দেখা পাইছে বটম প্লেটখন কিমান লেতেৰা হৈ আছে। এয়া পৰুৱা আছে। পৰুৱা অহাৰ কাৰণটো হ'ল যদিও ষ্টেঙত ৰাখিছে, পানী দিয়া হোৱা নাই, বাতিত পানী দিব লাগে আচলতে। এই বটম প্লেটখন সপ্তাহত এবাৰ চাফ কৰিব লাগে, সপ্তাহত এবাৰ। আৰু ইয়াৰ পৰাই ৱাক্স মজা আৰম্ভণি হয়। ঠিক আছে, মই চাফ কৰি দিলোঁ। দেখা পাইছে আপোনালোকে কিমান ষ্ট্ৰং কলনি হয় এইটো। বটম প্লেটখন চাফ কৰি দিলোঁ। এতিয়া কাম হ'ল ইয়াত ভিতৰতনো কি হৈছে চাম। আমি শিশু কক্ষটো পৰীক্ষা কৰিম। এইটো আপোনালোকে দেখিছে, এইটো শিশু কক্ষৰ ফ্ৰেম। ৰাণী ইয়াত আছে নে পৰীক্ষা? ইয়াত ৰাণী নাই। আপুনি এই চাকখন অলপ দিনৰ ভিতৰত কাটিব লাগিব। এইখন পুৰণা হৈছে এইখন। ইয়াতে চাওক, আপোনালোকে লক্ষ্য কৰক, ইয়াতে এই চেম্বাৰবিলাক কিমান সৰু দেখিছে? এইবিলাক ডাঙৰ হয়নে নহয়? এইবিলাক ডাঙৰ হয় নে নহয়? ইয়াৰ মানে ইয়াত এইখন মতা মৌ জন্মিছে ইয়াতে। আগতে মতা মৌ জন্মি ওলাই গৈছে। ঠিক আছে, এইখন এতিয়া থওঁ, থৈ পেলাই বেলেগবিলাক আমি পৰীক্ষা কৰোঁ। এই চাকবিলাক গোটেই পুৰণা হৈছে। এইবিলাক দেখিছে আপোনালোকে, এইবিলাক চব পোৱালি জন্মাই আছে। ব্ৰুড হয়, ধুনীয়া ব্ৰুড। আৰু ইয়াতে ৰাণী আছে, ৰাণী আছে। ৰাণী মই দেখাব যত্ন কৰি আছোঁ, মই দেখাবলৈ যত্ন কৰিছোঁ। ৰাণী ইয়াত আছে। ৰাণী নাথাকিলে কণী নাপাৰে। ঠিক আছে, ইয়াতে কণী আছে, ফ্ৰেছ এগ আছে। কিন্তু এই চাকখন আৰু বেছি দিন ব্যৱহাৰ কৰিব নোৱাৰি। কোনটো? নহয় 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 নহয়, ৰাণী এইটো নহয়। ৰাণী ক'ত?
না দাদা নহয় ৰাণী আৰু অলপ ডাঙৰ না মৌটো না 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 এইটোৰ পৰা মৌটো সংগ্ৰহ নহয়, এইটোত খালি সিহঁতে বাচ্ছাই জন্ম দিব, অকল বাচ্ছা জন্ম দিব। এইটো দেখিছে, এইটো মতা মূৰ চাক বনাইছিল, এইটো মতা মূৰ চাক। কুইন চেল হোৱাৰ সম্ভাৱনা আছে কুইল চেল হোৱা মানে মতা জন্মৰ পিছতহে কুইন চেল হয়। ৰাণীটো ৰাণী আপোনালোক দেখাব যত্ন কৰি আছোঁ মই। দূৰৰ কি হৈ আছে গোটেই কণ্ডিশ্যন চাই লওঁ। ইয়াত এইখন চাক কাটি পেলাই দিব লাগিব, নহ'লে ইয়াতে মতা মৌ জন্মাই দিব তেওঁলোকে। আৰু মতা মৌ জন্মিলে এইটো ডিভিজন হৈ গুচি যাব। ডিভিজন কৰিম আগতে কাটি দিব লাগে না দাদা ৰাণী কোনটো রানী পলায় বমি করে নিয়ে দাও রানী পলা থাকে পরে যায় মানে একদম কানে যায় কামড়াবো কি এরা ধরলে সবাই এই চাকখন মই ক্লাছত কৈ গৈছোঁ যে এই চাকবিলাক নিয়ম অনুযায়ী থাকিব লাগে, মানে 1 নম্বৰটো 1 নম্বৰ, 2 নম্বৰটো 2 নম্বৰত থাকিব। মাজত নতুন চাক কেনেকুৱা মানে ইয়াত এটা গণ্ডগোল এটা আছে, মাজত সোমাই দিছে, আপুনি সোমাই দিলে নহ'ব। এইটো চিৰিয়েলি আহিব লাগিব, সদায় চাক চিৰিয়েলি মেইনটেইন কৰিব লাগিব, নহ'লে ৰাণী কনফিউজ হৈ যায়। কনফিউজ হৈ গ'লে আপোনাৰ ৰাণী যদি 1 ঘণ্টা বহি যায়, ডেইলি 15 পৰা 25লৈকে ৰাণীয়ে কণী পাৰে। 1 ঘণ্টা যদি ৰাণী কনফিউজ হৈ গ'ল ন, আপোনাৰ বহুত লছ। ধুনীয়া ব্ৰুড, বহুত শক্তিশালী কলনী এইটো, ধুনীয়া ব্ৰুড। কিন্তু ৰাণী দেখা লুকাইছে নেকি এই যে মতা মতাবিলাক অলপ হালধি ক'ত মতা দেখা পায়? নাই নাই নাই, মতা নায়েই ইয়াতে। মতা কোনটো মতা ক'লা, এতিয়া সকলো সময়ত মতা নাপায়। যেতিয়া সিহঁতৰ কলনী ভাগৰ কথা ভাবিব, আগতে সিহঁতে কি কৰিব, মতা জন্মাই ল'ব। বুজি পাইছে? এইবিলাক গোটেই কৰ্মী মৌ হয়, বুজি পাইছে? চব কৰ্মী মৌ হয়। কিন্তু ৰাণী আছে ইয়াত, ৰাণী ঘূৰি আছে ক'তবা। ৰাণী যদি নাথাকিলেহেঁতেন ইয়াতে আমি কণী দেখা নাপালোঁ হয়। ঠিক আছে, ৰাণী ইয়াত আছে। এইটো ধৰকচোন, নাকামোৰে, ধৰক সাহস কৰি ধৰক না, ধৰক ধৰক। নাই নাই, সকলোৱে ধৰিব লাগিব, ধৰক। হাতখন একবাৰ দিয়ক দাদা। কামুৰিছে নেকি? আপুনি এটা গামছা এটা ইয়াতে দি দিয়কচোন অলপ সময়ৰ কাৰণে। কামুৰিছে? বেলেগবিলাক সকলোকে মই কৰাই দিম। চববিলাকে কৰিবা। ধৰক কেমেৰা এইবিলাক, কেমেৰাটো এইফালে আপুনি মুভ কৰি দিয়ক, কেমেৰাটো ঘূৰাই দিয়ক। কামুৰিছে নি হবা? ৰ'বা, ৰাণী ইমান অধৈৰ্য কিয় হৈছে? চব অধৈৰ্য হ'লে হ'ব নেকি? ইমান অধৈৰ্য হ'লে নহ'ব। আপুনি কিয় ভয় খাইছে? নাকামোৰে ন? মইতো একোৱে লোৱা নাই দেখোন, মইতো একোৱে লোৱা নাই। চাওক, কামুৰিছে নে কাৰোবাক? ধৰিব, ধৰক। সদায় চান্স নাথাকে জীৱনত, খালি কামুৰিলে জোকাৰি নিদিব, ভাইব্ৰেশ্যন নকৰিব। ভাইব্ৰেশ্যন কৰিলে কামুৰি দিব, ঠিক আছে? ধৰক ধৰক, ভাইব্ৰেশ্যন নকৰিব, ধৰক ধৰক ধৰক। ধৰক কিয়? আরে ওই যে ভিডিওটা ফটো মারো, এটা না না, এই যে এই সাদা গিলা টিকে মারিও এটা হয়েছে। এইটোত ৰাণী নাই, হা? আমাৰ নৱোদয় ছাৰ আহিছে, আমাৰ
বি ফাৰ্মত ট্ৰেইনিং দিয়াৰ কাৰণে। কি দিয়া ৰাণী ইয়াত ৰাণী নাই, এইবিলাক নাই। গোটেই ৱাৰ্কাৰ হয়, কিন্তু কলনীটোত ৰাণী আছে। ৰাণীটো অলপ বিচাৰিব কলনীটো লাগে। ৰাণীটো এতিয়া বিচাৰি লওঁ। আচলতে এই সময়টো বেছি ভাল হোৱা নাই। বি কিপিং নহয়, বেলেগ ওলাব যত্ন কৰি আছে। ছাৰ এটা কাপোৰ আনক, আপুনি কাপোৰ এটা আনক, কাপোৰ। দাদা দাদা আগৰ পৰাই চাই দিব হা, এণ্ট্ৰেঞ্চটো সদায় খালী থাকিব লাগে। ক্যামেরাটা আনো দিয়ক, থাকি দিয়ক, থাকি দিয়ক, থাকি দিয়ক, থাকি দিয়ক। এই যে পোলেণ্ডটো দেখাই দিব নেকি? বি ব্ৰেড আহক, আপোনালোকে আহক ইয়াতে। মই মৌ মাখিৰ খাদ্য কথা কৈছিলোঁ আপোনালোক ন, মৌ মাখিৰ খাদ্য বি ব্ৰেড, মৌ মাখিৰ খাদ্য বি ব্ৰেড। বি ব্ৰেড এইবিলাক পৰাগৰেণু দেখিছে, এইবিলাক পৰাগৰেণু আপোনালোকে লক্ষ্য কৰক। ইয়াতে একদম ওপৰলৈকে বাচ্চা নিদিয়ে, মানে এই চাকখনৰ 80% সিহঁতে এই পোৱালি জন্মায় আৰু ওপৰখিনি কি থাকে, ইয়াতে হানি থাকে, বি ব্ৰেড থাকে। কিছুমানে বি ব্ৰেড খাই আছে চাওক, দেখিছে। আৰু এইবিলাক চব কৰ্মী মৌৰ হেৰি হয়, মানে মতা মৌৰ কক্ষ নহয়, চব কৰ্মী মৌ, চব কৰ্মী মৌ। এইটো পোলেন আনিছে, এইটো পোলেন আনিছে, ঠিক আছে। ৰাণী এইফালে ঘূৰি আছে, ইয়াতো মই ৰাণী ক'ত ঘূৰি আছে ৰাণী? না ৰাণী ইয়াতে আছেই, ঠঙা দি আছো না, আৰু লেট হৈ আছে না, এই ক'তবা সোমাই আছে। বি ব্ৰেড দেখা পালে আৰু কুইনচেল বিলাক বনাই এই তলফালে। মই কুইনচেল আপোনাৰ ফটো দিছো ন, এই তলত বনাবাৰে এনেকুৱা চুকবিলাকত কুইনচেল বনাব, ঠিক আছে। কুইনচেলৰ আকৃতিটো বেলেগ। ইয়াত এইটো ছিজনত মানে এইটো কলনীত মতা মৌ বনা নাই, গতিকে মতা মৌ চেলবিলাক মই আপোনালোকক দেখাই দিব নোৱাৰোঁ। এইটো দেখিছেনে? এই চাওক, এইটো কি কয়, পোলেন লৈ আহিছে, এই দুখন ভৰিত পোলেন লৈ আহিছে এইটো হা। এই পোলেন এতিয়া আনলোড কৰিব, ঠিক আছে। ৰাণী এতিয়া বাকচত ক'তবা ঘূৰি আছে। ৰাণী য'ত থাকিব তাতে অলপ ইহঁতৰ চাল চলনবিলাক বেলেগ, বেছি অলপ হেৰি হৈ থাকে, দৌৰা দৌৰি কৰি। বাকী সদায় আন্ধাৰত থাকি ভাল পায়, গম পাইছে। মই যদিও খুলিছো কাপোৰখন দিলে আন্ধাৰ হৈছে ন, আন্ধাৰ হৈছে, আন্ধাৰত থাকি ভাল পায়। ইহঁতৰ কাৰণে খুলি থ'লে ইহঁত খঙাল হৈ যাব, ঠিক আছে। কাৰণ এইটোৱেই। আৰু ইহঁতে যেতিয়া কামুৰিব এটা গোন্ধ এৰি দিয়ে, গোন্ধ এৰি যেতিয়া দিব ন, লগে লগে গোন্ধটো পাই যায়। এই কাপোৰখন দিলে মানে আপোনাক দূৰত কামুৰিলেও ইহঁতে গোন্ধটো পাই যায়। এই কাপোৰখন দিলে সিহঁতে গোন্ধটো সহজে নাপায়, অলপ হ'লেও ডিষ্টাৰ্ব হয়। যাকে কামুৰি দিয়ে তাকে কামুৰি দিয়ে। একজনে কামুৰি থাকিব। আৰু কোনোদিন ভাইব্ৰেশ্যন কৰিব নালাগে, অলপ জুই আৰু ব্যৱস্থা কৰিব লাগিব। কলনী হেণ্ডেলিঙৰ ওপৰত কথা, কিন্তু সকলোৰে কলনী মানে এনেকে বিভেল নোহোৱাকৈ চাব নোৱাৰি। মই সেইদিনা সেইটো চোৱাতে গম পাইছোঁ আপোনাৰ হেণ্ডেলিং গোটেই বেয়া নহয়, বুজি পাইছে। আপোনাৰ এইটো অলপ ডিচিপ্লিন কৰিব লাগিব। মই আগতে কিনো গ'ল মানে কুইন ইয়াতে ক'ৰবাত ঘূৰি আছে, আৰু যিহেতু এই ভাঙি যাব, চাকটো ভাঙি যাব। এইটো বান্ধিব লাগিব। এইটো ৱালত বান্ধিছে। পিছত মেৰামতি কৰিব। নাই পিছত নহয়, এতিয়া ৰছী আছে আপোনাৰ। ৰবাৰ আছে। আচলতে ৰছী ব্যৱহাৰ কৰা, আনক ৰবৰে আনক, ৰছী ব্যৱহাৰ কৰিব লাগে, কল চুচনি, বুজি পাইছে। আৰু প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে। কলৰ থৰৰ সেই কলৰ ৰছীটো ব্যৱহাৰ কৰিব লাগে, প্লাষ্টিক ব্যৱহাৰ কৰিব নালাগে। বেলেগ থালি আনিব লাগিব নেকি কি বান্ধি দিয়াৰ কাৰণে? ৰ'ব নালাগে, ৰ'ব ওলাই লওঁতে আগতে চাকটো। ইয়াক আঁতৰা আৰু এটা উপায় আছে, কিন্তু আপোনাৰ অসুবিধা, গ্ৰিলটো ইয়াত আছে ন, আপোনাৰ গ্ৰিলটো তাৰ কাৰণে ফ্ৰেমটো মই আগপিনে দি পেলাই এনেকে টুকুৰাই দিলে ন, চববিলাক উঠি গুচি যায়। এইটো চাইড ডাউনত ৰাখক, মানে এনেকে ৰাখক। এই এণ্ট্ৰেঞ্চত বটম প্লেটত আপুনি এনেকে ৰাখক, দি এনেকে টেক টাক কৰি দি দিয়ক। চাওক, এই টেক টাক কৰি দিলে চাবচোন, ইয়াতে গুচি যাব। এনেকে থাকিলে গুচি যায়, কিন্তু আপোনাৰ এই গ্ৰিলৰ ওচৰতে আছে নে, ইয়াক লগাবৰ জেগা নাই, ফ্ৰেমটো মানে বহাবলৈ জেগা নাই। আপোনালোক মই ড্ৰোন দেখাব পৰা নাই হা, ড্ৰোন এতিয়া এইটোত হোৱা নাই, ড্ৰোন হোৱালৈ হা, ড্ৰোন মই দেখাই দিম। তাতে আৰু খুলিম, দেখাই দিম।
এই চাকখন দেখিছে আমি কাটি পেলাই নেদওঁ আৰু কিয় গম পাইছে এই চাকখন বেয়া হোৱা নাই এই চাকখন কাটি পেলাই দিলে সিহঁতৰ বনাবলৈ আৰু বহুত সময় লাগে গতিকে এই চাকখন আৰু বান্ধি দিম সিহঁতে ৰিপেয়াৰিং কৰি ল'ব ঠিক আছে ইয়াৰে চাকবিলাকত চাব এই চাইডটো ওপৰ এইটো ওপৰ চাইডটো সদায় ওপৰে হ'ব লাগে ওপৰটো মানে আমি এই চেম্বাৰবিলাক দেখাত আমি এনেকুৱা দেখিছোঁ তো ষ্ট্ৰেট দেখিছোঁ তো আচলতে ষ্ট্ৰেট নহয় ইটো অলপ এনেকুৱা ডাউন থাকে যদি ইয়াক এনেকৈ উল্টাই দিওঁ যদি আমাক ভৰি বান্ধি ওলোমাই দিয়ে কিমান আমি কষ্ট পাম ঠিক আছে এনেকৈ উল্টা পাল্টা কাম কৰি থাকিলে মৌ মাখি পলাব ইয়াৰ পৰা ইয়াৰ এইটো চাইড ওপৰ আছিল গোটেই ফ্ৰেমৰ এইটো চাইড ওপৰতে বান্ধি দিয়ক আপুনি হেৰি কৰক দিয়ক ৰছী দিয়ক বান্ধি দিয়ক কিন্তু কচু চেনি ব্যৱহাৰ কৰিলে বেছি ভাল দেই আপুনি ইউটিউবত পাইছে বোলে ৰাবাৰ মৌ ব্যৱহাৰ কৰা নকৰা নহয় এইটো নহয় ৰাবাৰটো বৰ ইজি বহুত ইজি হয় ৰাবাৰটো মানে সোনকালে হয় বস্তুটো বহুত ইজি হয় কিন্তু কচু চেনি দিলে এটা বেছি দিম ভাল নেকি না দুটা দিম? এটাতে থাকিব নেকি এটা কাম কৰোঁ হা ইয়াতে বান্ধি থৈ দিলে। ইয়াতে এটা বান্ধি দিলে নাকামৰে দাদাক চিনি পোৱা নহয় আৰু ট্ৰেইনিং বহুত দিনৰ পৰা নাই মৌ পুহিবলৈ প্ৰথমতে তাৰ স্বভাৱ জানিব লাগিব ইয়াৰ স্বভাৱ মই সেইদিনাই আহোঁতে তাৰ স্বভাৱ মই গম পাইছোঁ সেইদিনা নাকামৰে নহয় সেইদিনা শিকি- কামুৰিব কিয় নাকামুৰিব নকামৰৰ কথা কেতিয়াবা কামুৰিব এতিয়া যধে মধে আপোনাৰ কিবা হৈ গ'লে এতিয়া যদি মই মদ ভাং খাই আহোঁ গাত কিবা গোন্ধ থকা চাবোন তাবোন লৈ আহোঁ মই আহোঁতে সেইকাৰণে হাত ভৰি ধুই লৈছোঁ টিউবৱেলত মই এইকাৰণে টিউবৱেলত গৈছিলোঁ কাৰণ এইটোৱে ঠিক আছে ইয়াতে এতিয়া এইটো পৰীক্ষা হৈ গ'ল আমাৰ হা আমি অইন আৰু এটা কলনী চাম ওপৰৰখিনি কাটি দিব নেকি দাদা? ওপৰখিনি কাটিব নালাগে সানি চাম বা কিন্তু এইটো অলপ কাটি দিলে ভাল আছিল মানে এই যে চাকখন দেখিছে এই যে গাঁটা কৰি পেলাইছে তাৰমানে এইটো কি কয় ৰাণী এইখন মানে কলাপুৰী আহিছে তো ৰাণী কাম কৰিব টান পায় ইয়াতে সেইকাৰণে এইটো কাটি পেলাইছে ঠিক আছে ইয়াক ইমানো বেয়া হোৱা নাই এই চাকখন হয়তো কি কাৰণ তেওঁৰ হয়তো এই ইয়াতে অলপ মৌৰস জমা কৰিছিল হা ইয়াতে অলপ মৌৰস জমা কৰি চাওক এই মৌৰসটো কিন্তু পূৰঠ হোৱা নাই মানে এইটো চিল হ'ব লাগিব আৰু ইয়াৰ পৰা আমি মৌৰস সংগ্ৰহ নকৰোঁ ব্ৰুট চেম্বাৰ এইটো শিশু কক্ষ ইয়াতে অকল কাম খালি পোৱালি জন্মাব সিহঁতে ঠিক আছে আমি মধু কক্ষৰ পৰাহে মৌৰস আমি সংগ্ৰহ কৰিম এইটো লওকচোন আপুনি খালি মনত ৰাখিব যোনটো ফ্ৰেম যিমান নম্বৰত আছিল এই ফ্ৰেমটো মই 1 নম্বৰৰ পৰা ওলাইছিলোঁ ঠিক আছে 1 নম্বৰ ফ্ৰেম 1 নম্বৰতে 2 নম্বৰটো 2 নম্বৰত যেনেকুৱা পজিশ্যনত থাকিব তেনেকুৱা এনেকুৱাই আপুনি কি কৰিব ইয়াতে প্ৰথমবাৰ এই চাক অলপ মানে মানে ফ্ৰেমৰ নম্বৰবিলাক ওলট পালট হৈছে ইয়াৰে নিয়মটো কেনেকুৱা চাইণ্টিফিক বিকিপিঙত আৰু অলপ মই কৰি দি আছোঁ মানে সদায় চাক এইফালৰ পৰা বা এইফালৰ পৰা বনাই আহিব সিহঁতে আপোনাৰ 6 নম্বৰলৈ আহি পাব 6 নম্বৰলৈ যেতিয়া আহি পাব তেতিয়া আমি কি কৰিব লাগে জানে প্ৰথমতে হানি চেম্বাৰটো উঠাব নালাগে মধু কক্ষটো প্ৰথমে উঠাব নালাগে এইটো তেতিয়া মধু কক্ষ উঠোৱাৰ টাইম হৈ গৈছে আচ্ছা এই যে চাকখন যে মই কাটি পেলালোঁ সেই চাকখন ইমানো নষ্ট হ'ব দিব নাই মানে এইফালৰ পৰা বনালে ছাপ'জ নতুন কলনী এটা মই ইয়াতে সোমালোঁ মোৰ পৰিয়াল এটা সিহঁতে কি কৰিব ইয়াৰ পৰা কলনী বনাই বা চাক বনাই আহি থাকিব 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 6 নম্বৰ হা সিহঁতে 7 নম্বৰ পোৱাৰ লগে লগে মতা মৌ বনাই চাব মানে ড্ৰোনৰ জন্ম দিব মানে মতা মৌৰ জন্ম দিব সিহঁতে চাব আমাৰ আৰু ইয়াত বেছি কাম নাই আমি পৰিয়াল ভাগ হৈ যাব লাগে ঠিক আছে আমি তেতিয়া কি কৰিম 6 নম্বৰখন সিহঁতক 7 নম্বৰ বনাবই নিদিওঁ 7 নম্বৰ বনোৱাৰ আগতে কি কৰিম আমি এই ফ্ৰেমটোৰ যিখন চাক আছে এই চাকখন কাটি ওপৰত লৈ যাম মাজেৰে কাটি দিলে দুখন চাক হয় এইখন হানি চেম্বাৰত ঘূৰাই দিম হানি চেম্বাৰত তেতিয়া এই চাকখনত হয়তো পলু পকা বা কণী থাকিব পাৰে একো অসুবিধা একো নাই বুজি পাইছে ওপৰত বান্ধি দিয়ক ওপৰত বান্ধি দিয়াৰ পিছত কি হ'ব ইয়াৰ পৰা এই যে এই ফ্ৰেমটো খালী হ'ল এই ফ্ৰেমটো আমি কি কৰিম 2 নম্বৰ তেতিয়া 2 নম্বৰটো 1 নম্বৰ হ'ব ঠিক আছে এই 1 নম্বৰ ফ্ৰেমৰ চাকখন যেতিয়া আমি ওপৰত উঠাই দিম তেতিয়া এই ফ্ৰেমটো আমি কি কৰিম ইয়াতে আনি পেলাব দিম মানে আমি তাক 1 নম্বৰটো 8 নম্বৰ কৰিম এই ফ্ৰেমবিলাক
চিৰিয়েলি সেইফালে দি দিম, ঠিক আছে। তেতিয়াই কি হয়, পুৰাণ চাক হ'ল নহয় এইখন, 1 নম্বৰখন পুৰাণ হয় নে নহয়, 1 নম্বৰটো আগত বনাব, পাছত 2 নম্বৰ চিৰিয়েলি হ'ব লাগে। আৰু যেতিয়া চিৰিয়েলি সিহঁতে বনাই আহিব, এই চাকখন যেতিয়া আমি ওপৰত গুচাই দিম ন, তেতিয়া কি হ'ব, এই চাকখনত তাতেতো পলু থাকিব, পলু পকা এইবিলাক কণী থাকিব, চব যেতিয়া ফুটি যাব, তাতে কি কৰিব, ৱৰ্কাৰবিলাকে কৰ্মীয়ে তাতে মৌ ৰস সংগ্ৰহ কৰিব, ঠিক আছে। আৰু তাতে লাভ কি হ'ব গম পাইছানে, এইখন দিলে পুৰাণ চাক না ৰাণী সহজে ওপৰত উঠিব নোৱাৰে। আৰু এটা বেনিফিট হ'ল আপোনাৰ নতুন চাক বনাব দিলে আপোনাৰ কাম কৰাত মানে কি কয়, আপোনাৰ বহুত লছ হৈ যায়। আৰু ৰাণী উঠি দিব, আৰু কাৰণ ৰাণীয়ে সদায় ওপৰত উঠি যাব পাৰে, ৰাণীয়ে সদায় নতুন চাকত কণী পাৰি ভাল পায়। চাকখন পুৰণা হৈ গ'লে সিহঁতে ৰাণী উঠিব নোখোজে, কিন্তু কেতিয়াবা ওপৰত উঠি যায়, নোযোৱা নহয়। তেতিয়া কুইন এক্সপ্লোৰাৰ বুলি এখন চিট এখন আহে, এই যে কুইন গেটখন যে বনাইছে এনেকুৱা চিট এখন আহে, সেই চিটখন ইয়াত দিব লাগে, ইয়াত দিলে আৰু সিহঁতে ওপৰত উঠি নাযায়, ঠিক আছে। কুইনচেল এতিয়া বুজি পাইছে, এই চাক ৰোটেশ্যন, এইটো চাক ৰোটেশ্যন কৰা বুলি কয়, ঠিক আছে। 1 নম্বৰটো খালী ফ্ৰেমটো 8 নম্বৰ যাবি, কিন্তু 2 নম্বৰ বা 3 নম্বৰত সোমাই নিদিব। তেতিয়া কি হয় জানে, ৰাণী চিৰিয়েলি কণী পাৰি আহি থাকে ন, ৰাণী এনেকৈ যদি আপুনি চিৰিয়েল নাম্বাৰ গোলমাল কৰি দিয়ে, তেতিয়া ৰাণী কনফিউজ হৈ যায়, আৰে মইতো 3 নম্বৰত কণী পাৰি আহিছোঁ, চাকখন কি হ'ল, বুজি পাইছে। একদম সহজ কাম, ইয়াৰ নিচিনা সহজ কামেই নাই। কিন্তু আৰু আপোনাৰ ইয়াৰ কাৰণে বহুত সময় দিব নালাগে, আজৰি সময়ৰ মানে অলপ সময় দিয়ক না, সপ্তাহত আজৰি সময়টো দিয়ক। এতিয়া আপোনালোকৰ লগত থকা কাৰণে মোৰ ইমান সময় লাগিছে, মই এইটো অকলে চালে 3 মিনিটত কাম ফিনিছ। আৰু মই ইমান নাচাওঁ, ইমান চাব লগা নাই, তাতে প্ৰথম চাক চাব আপুনি কণী পাৰি আছে নাই। একো নহয়, একো নহয়, একো নহয়, ৰ'ব। মই আপোনালোকক ৰাতিপুৱা মই কৈছিলোঁ কি কয় ইয়াতে হানি চেম্বাৰত হেৰি দিয়া নাই, ফ্ৰেম দিয়া হোৱা নাই। কেতিয়াবা আহে, কেতিয়াবা আহে। এতিয়া ইয়াতে ৰাণী আৰু বহুত চান্স আছে, কাৰণ ইয়াতে নতুন চাক বনাই আছে, খেলখনে নাই ইয়াত। আপুনি এটা কাম কৰিব, মই বাৰে বাৰে ডিষ্টাৰ্ব নকৰোঁ, তলৰ পুৰাণ চাক ইয়াতে উঠাই দিয়ক, ঠিক আছে। এই নতুন চাককেইটা আপুনি হেৰি কি কয় তলত দি দিয়ক, কিন্তু মনত ৰাখিব এই মাজত এখন নতুন চাক এখন আছে হা, আপুনি নতুন চাকবিলাক চিৰিয়েল কৰি যাব, মানে আপুনি মিলাই যাব দেই। এই চেম্বাৰটো এইটো আপোনাৰ চাইণ্টিফিকে হয়, কিন্তু এই ফ্ৰেমটো নহয়। আৰু ইয়াতে কি হয়, এই নতুন চাক বনালে একো নহয়, একো নহয়, একো নহয়, ভয় নকৰিব। এই নতুন চাক বনালে আপোনাৰ বনাব দিলে লছ, ৰাণী আহি যাব পাৰে। ৰ'ব, বেছি ঠঙা নালাগে, বহুত ঠঙা দিলেও তাৰমানে এগ্ৰেছিভ হৈ যায়, কম ঠঙা দিলেও দিগদাৰ। ৰাণী ইয়াত ক'ত ফুৰি আছে ঠিক নাই দিয়ক, চাই লওঁ, চাই লওঁ। কণী দিয়া নাই, নাই নাই, কণী দিয়া নাই ইয়াত, কণী দিয়া নাই। ৰাণী নাই, ৰাণী ইয়াতে ঘূৰি আছে। চোৱাৰ সময়ত ভাইব্ৰেশ্যন কৰিব নালাগে, আৰু কেতিয়া কামুৰিলে ন এনেকৈ জোকাৰি দিব নালাগে। ৰাণী ইয়াত আছে, কিন্তু ৰাণী ঘূৰি আছে, বৰ ডিষ্টাৰ্ব কৰি দিলোঁ না। ৰাণীটোতো মই বিচাৰি দিব পাৰোঁ, কিন্তু ইমান ডিষ্টাৰ্ব দিয়াটো ঠিক নহয়। মই কালি ৰাতিপুৱা এটা কথা কৈছিলোঁ, প্ৰ'পালিছ আপোনালোকক কৈছিলোঁ ন, প্ৰ'পালিছ মৌ আঠা কৈছিলোঁ, এইটো মৌ আঠা মেডিচিনেল প্ৰপাৰ্টি। এইটো ইয়াৰ পৰা ব্ৰংকাইটিছ টনচিলৰ ঔষধ বনায়, এইটোৱে মানে হেৰি হয় প্ৰ'পালিছ, অসমীয়াত ক'ব মৌ আঠা। ক্ৰীম বনোৱা এইটো নহয়, ক্ৰীমটো মৌৰ পৰা বনাব, মৌ ৰসৰ পৰা বনাব। আচ্ছা, এইটো হ'ল হা, মই তাতে কুইনটো দেখাই দিওঁ, ইমান ডাঙৰ কলনীত অসুবিধা, সৰু কলনীত মই দেখাই দিওঁ। এইটো এটা বাঁহৰ পৰা এটা বাঁহৰ ডিষ্টেঞ্চ কিন্তু 12 ফুট হ'ব লাগে দেই, কাৰণ কেতিয়াবা বহুত কাজিয়া লাগি যায়।
আপুনি ইয়াতে এইটো ৰাখিব নোৱাৰে। আপুনি নহয় নহয় এতিয়া থাকিব দিয়ক, মোৰ চোৱাত সুবিধা হ'ব। মানে ইমান অচৰাচৰিকৈ আপুনি ৰাখিব নোৱাৰে কলনী। ৰ'ব দাদা অলপ আপুনি চাই দিয়ক। ফাঁকে দাও, অলপ ফাঁকে দাও। বাহিৰে বাহিৰে এইটো না এইটো ইমান দিগদাৰি নকৰে, বেছি মৌ মাছি নাই এইটো। এইটো ইয়াতে মতা মৌ আছে, এই দেখিছে বটম প্লেটত মৰি আছে। মই আগতে চাফ কৰি লওঁ। ভাই এইবার শোন ক্যামেরাটা ক্যামেরা একটু ফাঁকে দাও। ক্যামেরাটা ফাঁকে দাও, ছোট বাহিরে দেখো। এই যে মই কৈছিলোঁ বটম প্লেটখন চাফা কৰাৰ কথা, মানে তলিছে বিৰাখন তলিখন চাফা কৰি। আৰু এই যে মৰি আছে এইটো মতা মৌ হয়। এইটো এই মতা মৌৱে কামুৰিব নোৱাৰে, ই মৌৰ ৰস সংগ্ৰহ কৰিব নোৱাৰে। ঠিক আছে, এইবিলাক কৰ্মী মৌ হয়। ইয়াৰ মতা মৌৰ কাম খালি ৰাণীৰ লগত সংগম কৰা, আৰু কোনো কাম নাই। সপ্তাহত এবাৰ কমচে কম বটম প্লেটখন চাফ কৰিব লাগে। আপনি মুখ দিয়ক। ইয়াত ৰাণী আছে, তলত আছে। মই সেইদিনা চাই গৈছিলোঁ, ৰাণীটো ইয়াত পাইছোঁৱেই। আপনি আহিছিল দাদা আহিছিল, আহি এইটো মানে কেতিয়া আজি 2-4 দিনৰ কথা, 2-3 দিনৰ কথা। 4 দিন আহিছিল চানডে। মানে ট্ৰেইনিং হোৱাৰ আৰম্ভ হোৱাৰ আগতে আহি মানে চাকবিলাক চাইছে, এইটো মানে অলপ চাই। ইয়াতে চাওক এই চেলবিলাক কিমান ডাঙৰ ডাঙৰ। এখন মতা মৌৰ চাক আছিল, আৰু মতা মৌৰ চেলবিলাক এনেকুৱা। চাওক মতা মৌৰ চেল, কোনোবা ফটো হ'লে লৈ লওক। মতা মৌৰ চেল এনেকুৱা, মানে এটা টুপি থাকে মতা মৌৰ চেলটো। ঠিক আছে, কৰ্মী মৌ আৰু মতা মৌৰ পাৰ্থক্য এইটোৱেই। চেলটো দেখিলে গম পাব, চেলটো ডাঙৰ আৰু এই টুপিটো এনেকে থাকে। ঠিক আছে, ওপৰত থাকে। হা, এই চাকখন কাটিব লাগিব। এইখন চাকৰ কাম নাই। আৰু এই চাকখন কাটি দিমেই আৰু এইখন কাটি দিলোৱেই আৰু। এই চাকখন আপোনাৰ ৰাবাৰেৰে বান্ধিলে এই অসুবিধাটো হয়। চাকখন নামি গৈছে, লোড ল'ব পৰা নাই। কিন্তু কলৰ চুচনিৰে বান্ধিব লাগে। কল চুচনি বুজি পাইছে? কলৰ ঠাৰিৰ পৰা ৰছী, সেইটো। আচ্ছা, আৰু নহ'লে আৰু এটা কাম কৰিব পাৰে, এই তামোলৰ ফল ওলালে এটা কভাৰ এটা থাকে যে, তাৰ পৰা সেইটোও ভাল হয়। ঠিক আছে, এইখন বেয়া হৈছে মানে যে নতুন কুইন হৈছে। আৰু ইয়াতে কি কয়, এইবিলাক মতা মৌৰ কক্ষ। ইয়াতে আকৌ মতা মৌৱে জন্মাব সিহঁতে, সেইকাৰণে এইবিলাক ৰাখি লাভ নাই। আপোনাৰ এইখন হ'বলৈ মতা মৌৰ এইটো থাকিব লাগে সদায় 7 নম্বৰত। 4 নম্বৰ আছে, দেখিছে মানে। মম, সেইবিলাকৰ পৰা মম হ'ব। ইয়াতে চাওক, এই নতুন কুইন জন্মি ওলাই গৈছে। এইবিলাক কুইন চেল। এই চাওক, এইটো নতুন জন্মি গৈছে। এইটো ড্ৰোন, এইটো চাওক, এই কুইন চেল এইটো জন্মি পেলাই ওলাই গৈছে। ঠিক আছে, এইটো এটা কুইন চেল বেয়া হৈছে, এইটো এটা কুইন চেল আছিল, এইটো এটা কুইন চেল আছিল। ঠিক আছে, কুইন চেল বিলাক এনেকুৱা। আৰু মই যে কৈছোঁ জন্মাৰ আগে আগে ৰুটি পুৰাৰ নিচিনা সেনেকুৱা হয়। চাওক এইটো কেনেকুৱা কালাৰটো আহে। ঠিক আছে, তলফালটো কাটি দিওঁ। সেইখন কাটি পেলাই দিব। গতিকে সিহঁতে কাটি পেলাই দিয়াতকৈ মই কাটি পেলাই দিওঁ, কামটো ইজি হৈ গ'ল। চাফা, তলত মধু নহয়। ইয়াতে কণী আছে, আপোনালোকে চাব কণী। মই কণীটো দেখাই দিওঁ হা। চাওক ইয়াতে চাওক, এই চেম্বাৰবিলাকৰ ভিতৰত চাওক, এই চাউলৰ নিচিনা সৰু সৰু দেখিছে হা, এইবিলাক কণী। আৰু এই কিছুমান চাওক অলপ ভাজ লাগি আছে, কাচিজনৰ নিচিনা, সেইটো লাৰ্ভা হয়। ঠিক আছে, আৰু এইটো পূৰ্ণাংগ অৱস্থা। এইটো এতিয়া ফাটি পেলাই সিহঁতে ওলাই যাব। আৰু কিমান দিনত ওলাব? কৰ্মী মৌ কিমান দিন ওলাব কৈছিলোঁ, মনত নাই? ৰাণীৰ জন্ম হয় কিমান দিনত? 15 দিন কৈছিল নহয় নাই? এইটো 21 দিন, কৰ্মী মৌ 21 দিন।
এইটো মতা মহ হা, এই মতা মহটো সেইফালে গ'ল এতিয়া, আৰু সি কামুৰিব নোৱাৰে, মতা মহ কামুৰিব নোৱাৰে, এই কৰ্মী মহবিলাকে কামুৰে, ৰাণীও নাকামুৰে, এইটো মতা মহ, এইটো 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 লগ 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 নাকামুৰে নাকামুৰে। কি আছে? এই যে কুইন দাদা, এইটো এইটো বাহিৰত লৈ আহক না উৰি যাব পাৰে, এইফালে আহক, এইটো এইফালে আহক, ৰাণী মৌমাখি দেখিব বিচাৰে আহক। কালা কলা না এই ভিতৰত গৈছে ভিতৰত সোমাইছে। এইফালে অলপ আগুৱাই আহক। তাক মাজত সোমাই গ'লে তৎক্ষণাত, ৰাণীৰ এই দিগদাৰী। লম্বা এই যে দাদা ইয়াত এইটো 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 দেখিছে দেখিছে আৰু এইখনত চাওক, বেলেগতকৈ ইয়াৰে কৰ্মীবিলাক বহুত এক্টিভ হয়, খুব বেছি লৰচৰ কৰি আছে। এইটো এইটো ৰাণী, এইটো ৰাণী মৌমাখি হ'ল, ই লুকোৱাৰ চেষ্টা দেখা পাইছে এইফালে গৈছে। হৈছে, আৰু বেছি ডিষ্টাৰ্ব নকৰোঁ দেই, বেছি ডিষ্টাৰ্ব কৰাটো ভাল নহয়। আচ্ছা, এটা কাম কৰিব পাৰি হা, এই তলৰ ওপৰৰ ফ্ৰেমবিলাক এনেকুৱাটো নাছিল না, চেম থাকিলে এটা দিলে ইয়াতে ভাল আছিল। এই ওপৰত যে সানি নালাগে দিয়ক, নিজে বনাই যাওক। আপুনি হেৰি কৰিছে না কৰা নাই, কি কয় CFC চিটটো ব্যৱহাৰ কৰে? হয় কৰোঁ, দিম নেকি? কৰোঁ যদি ইয়াতে আপুনি এতিয়া আৰু বেছি সময় ডিষ্টাৰ্ব নকৰোঁ, আপুনি ইয়াতে CFC চিট লগাই দিব। ঠিক আছে। CFC চিট, আৰু গোটেইবিলাক এক লগত লগাব নালাগে, এখন এখনকৈ লগাব। CFCC মানে নহয়, কম ফাউণ্ডেশ্যন চিট। CFC মানে কম, মানে CFC চিটটো কি গম পাইছে? মই আপোনালোকক কৈ আছিলোঁ যে 1 কেজি মম বনাবলৈ সিহঁতে 10 কেজি মৌৰ ৰস খাব লাগে, গম পাইছে? গতিকে আৰু কি হয়, আমি যে ঘৰ বনাওঁ, ঘৰ বনালে আমাৰ মেক্সিমাম খৰচাটো তলত হয় নে নহয়? মেক্সিমাম খৰচাটো তলত হয়। এতিয়া আপোনালোকে চাওক, ইয়াতে মাজত এখন ৱাল আছে, ইয়াৰে মাজত এখন ৱাল আছে নে নাই? মাজত ৱাল দিয়ক, এই ৱালখন বনাওঁতে সিহঁতৰ বহুত কষ্ট হয়, মানে এইটোৱে ফাউণ্ডেশ্যন, বুজি পাইছে? কুইন গেট লগাই দিম নেকি দাদা? কুইন গেট দিব পাৰে, নাই ইয়াতে জেঠি পাইছোঁ, কুইন গেট লগাই দিয়ক। এতিয়া কুইন গেট লগা টাইম নহয়, জেঠি পাইছোঁ, দিয়ক 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 লগাই দিয়ক। আজি মোৰ ফাৰ্মত ৰেষ্টিৰ পৰা বি কিপিং ট্ৰেইনিঙৰ এটা সজাতি দল আহিছে। ৰুৰাল চেল্ফ এমপ্লয়মেণ্ট ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা আহিছে। ইয়াত বহুতো অভিজ্ঞ মানুহ আহিছে মোৰ ফাৰ্মখনত, আৰু প্ৰেক্টিকেল ট্ৰেইনিং কৰাই আছে। এইটো আমাৰ নৱ মহন্ত ছাৰ হয়, বহুত অভিজ্ঞ মানুহ হয়, বহুত দিনৰ পৰা বি কিপিঙৰ লগত জড়িত। সঁচাকৈ মোৰ বহুত ভাল লাগিছে। মই প্ৰায় 45 বছৰ ধৰি ইয়াৰ লগত প্ৰায় 45 বছৰ ধৰি মই ইয়াৰ লগত জড়িত, মৌমাখিৰ লগত। অসমৰ বহুত ঠাইত মই প্ৰগ্ৰেমো কৰিছোঁ, আৰু মোৰ প্ৰধান ইনকাম হ'ল মৌমাখি পালন। সেইটোৱে ঘৰ, বেলেগ কাম নকৰে আৰু। মই বেলেগ কাম বেলেগ কাম কৰিলে সময় নাই, মই ফুল টাইম মৌমাখিয়ে দিওঁ। আৰু কি তাৰে মাজে মাজে দুই এটা মই প্ৰগ্ৰেম কৰোঁ, ট্ৰেইনিং প্ৰগ্ৰেম কৰোঁ, নকৰোঁ, দুই এটা প্ৰগ্ৰেম কৰোঁ। আৰু সেই উদ্দেশ্যে মানকাচৰলৈ আহিছোঁ। দক্ষিণ শালমাৰা RCT তেওঁলোক কি কয় ইয়াত মাতিছে, আৰু ধন্যবাদ তেওঁলোকৰ লগতে আমাৰ উকিল চাহাবকো বহুত ধন্যবাদ জনাম। কি কয় তেওঁ বহুত সহায় সহযোগ আগবঢ়ালে এই প্ৰগ্ৰেমটো সফলতামণ্ডিত কৰিবলৈ। ঠিক আছে, ধন্যবাদ। ধন্যবাদ।